গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। দেখালোঁ মই ৰুটি পুৰি দুয়োটাই বনাই আছোঁ, ৰুটি আৰু পুৰি। ৰুটি খালে হাজবেণ্ডে, পুৰি বনাই আছোঁ আমাৰ কাৰণে। ল'ৰা আছে, চেহান আছে, ময়ো ভাল পাওঁ, পুৰি বনাই আছোঁ। তেনেহ'লে চাই থাকক ব্লগটো। দেখিছেনে গাইজ, ৰ'দ দিব নেকি আজি? বাপৰে বাপ। ৰাতিপুৱাৰ চাহ বনা কমপ্লিট, চাহ খাম এতিয়া। আৰু এয়া পুৰি ভাজি ল'লোঁ, দেখিছেনে? আৰু চব্জিও আছে, এইখিনি আছে যোৱাকালিৰে। এইখিনি খাবনে নাখাব সিহঁতক দিওঁ। চেহান চাহ খা। খাম এতিয়া, চাহ লৈছোঁ, লগতে পুৰি লৈছোঁ। আৰু সিহঁতে ওপৰত বহিছে, মই ইয়াতে বহিছোঁ চাহ খাবলৈ। তেনেহ'লে খাই চাই আহি আছোঁ। ৰাতিপুৱা চাহ খাই আৰু ব্লগ কৰা নহ'ল, দুপৰীয়াৰখিনি দেখুওৱা নাই, কাৰণ ভৰ্তা ভাত খাইছোঁ। সেইকাৰণে গাটো ভাল নহয়, সেইকাৰণে মানে ভাল নালাগে। দুপৰীয়া দেখা নাই। এতিয়া সন্ধিয়া সময়, সন্ধিয়া যাব ওলাইছোঁ অলপ ৰেষ্টুৰেণ্টত, কাৰণ ৰিকিহঁতো আহিছে। ভাবিলোঁ আজি বাহিৰত অলপ ৰাতিৰ ডিনাৰ কৰি আহোঁ। নতুন ৰেষ্টুৰেণ্ট খুলিছে আমাৰ ইয়াত। তেনেহ'লে বলক যাই পেলাই দেখাই আছোঁ। এতিয়া গৈ আছোঁ, আৰু আমি গৈ আছোঁ, ৰিকিহঁতে গৈ আছে, চেহানটো আছে আমাৰ ইয়াত, তাইও গৈ আছে। সিহঁতে ৰাস্তাত আছে। তেনেহ'লে বলক, সিহঁতে গৈ আছে, ময়ো গৈ আছোঁ। আৰু ল'ৰা আৰু চেহান গৈছে আগতে, সিহঁতে গ'ল। এতিয়া আমিও যাম বাইক দি। ল'ৰা আৰু চেহান গৈছে আগতে। আহি পালোঁ আমি সকলোৱে, আৰু আহি বহিছোঁ। ইমান ধুনীয়া নহয় ৰেষ্টুৰেণ্টটো, নতুন ৰেষ্টুৰেণ্ট এইটো দিছে। এনেতো বহুত ৰেষ্টুৰেণ্ট আছে, এইটো নতুন দিছে, সেইকাৰণে আহিলোঁ। আৰু এইটো নহয়, আমাৰ হস্পিটালৰ কাষতে, আমাৰ ঘৰৰ ওচৰত যে হস্পিটাল আছে, ঘৰৰ ওচৰত নহয়, চিভিল মানে চৰকাৰী হস্পিটাল, তাৰ কাষতে হয়। আৰু ইমান ধুনীয়া বিৰিয়ানী বনাইছে নহয়, দেখাতে ভাল দেখা গৈ আছে, দেখিছেনে? আৰু আমি চাৰিজনে খাম, সিহঁতে নাখাব, হাজবেণ্ডো নাখাব, আৰু আমি খাম। সেইকাৰণে ল'ৰা, মই, ৰিকি আৰু চেহান বহিছোঁ। আৰু মইতো এনে বাহিৰত কম খাওঁ, আজি ভাবিলোঁ খাম, কাৰণ নতুন ৰেষ্টুৰেণ্ট দিছেতো, সেইকাৰণে ভাবিলোঁ ট্ৰাই কৰি চাওঁ আৰু এবাৰ। আৰু দেখিছেনে? আৰু ইমান দামো নহয়, 80 টকা মাত্ৰ। আৰু তাতে গ্ৰেভি দিছে, এক পিচ কৰি চিকেন দিছে। আৰু নহয়, খুবেই ধুনীয়া লাগিছে, খাই চালোঁ। আৰু চিকেনটোত নহয়, মছলাখিনি দি ভাজি দিছে একেবাৰে, মানে মছলা হৈ গৈছে, ভাল লাগিছে। মই আৰু চামুচ পেলাই দি হাতেৰে খালোঁ, কাৰণ ইমান ষ্টেণ্ডাৰ্ড দেখাবলৈ নাই। এতিয়া ঘৰত গৈ আছোঁ।